বৰ্তমান আমি উপস্থিত সোনাবিলৰ অন্তৰ্গত মালিজান চাহ বাগিচাত। তো আমাৰ ইয়াত অসম উড়িয়া মহাসভা অনুষ্ঠিত কৰা হৈছিল। তো বৰ্তমান আমি উদযাপন কৰা কমিটিৰ লগত আছে। তো আমি জানিব বিচাৰিছো এই অসম উড়িয়া মহাসভা ৩০ দিৱস আজি পালন কৰিছে। তো ইয়াৰ অকণমান উদ্দেশ্যখিনি কৈ দিব আৰু লগতে চৰকাৰক কি আহ্বান জনাব বিচাৰিছে। অসম উড়িয়া মহাসভাৰ যিটো প্ৰতিষ্ঠা দিৱস, এইটো প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছো। আৰু ইয়াত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যি উড়িয়া জনগোষ্ঠী আছে, সেই উড়িয়া জনগোষ্ঠীৰ আমি সামগ্ৰিক দিশটো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাম বুলি আমি আগবাঢ়ি আহিছো, বা আমাৰ অসম উড়িয়া মহাসভাও পুৰুষাৰ্থ কৰি আছে। আৰু চৰকাৰলৈ আমি আহ্বান, আমাৰ চৰকাৰে আজিলৈকে আমাক যিটো আগবঢ়াইছে, যিটো আমাৰ উড়িয়া মহাসভাৰ উদ্যোগত যেতিয়া এটা পদক্ষেপ লৈ চৰকাৰৰ ওচৰত আবেদন কৰিছিল যে নুৱাখাই উপলক্ষে আমাৰ চৰকাৰী বন্ধ দিব লাগে, বাগিচাবোৰত বা চৰকাৰী অফিচ কাছাৰীবিলাক বন্ধ দিব লাগে, চৰকাৰে সেই আমাৰ দাবীটো পূৰণ কৰি এইবাৰৰ পৰা নুৱাখাই উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিছে। তাৰ লগে লগে চৰকাৰে আমাক বাগিচা অঞ্চলত জগন্নাথ ভৱন নিৰ্মাণৰো সিদ্ধান্ত লৈছে, বা কিছুমান জেগাত জগন্নাথ ভৱন নিৰ্মাণ হৈছে। আৰু আমাৰ ওপৰ মহলৰ কেন্দ্ৰীয় সমিতিৰ, জিলা সমিতিৰ বিষয় বিভাগসকলে আমাৰ বিভিন্ন দাবীখনত লৈ তেখেতসকলৰ লগত কথা বতৰা চলাই লৈ আছে। গতিকে আজিলৈকে আমি চৰকাৰৰ পৰা যিখিনি পাইছোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকক যিসকলে সহায় সহযোগ কৰিলে তেখেতসকলক আপুনি কি? আমাৰ আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব যাওঁতে আমি বিভিন্ন ধৰণৰ বাধা, আৰ্থিকেই হওক বা আৰু বিভিন্ন ধৰণৰ তেনেকুৱা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু আমাৰ সুভাষিক ৰাইজে আমাক যি ধৰণে আগবঢ়ালে, তেখেতসকলৰ সমৰ্থন বা তেখেতসকলৰ অৱদান যি আগবঢ়ালে, তাৰ কাৰণে আমাৰ একো বাধা নহ'ল। আমি খুব সুচলমে আজিৰ এই কাৰ্যসূচীটো পাৰ কৰিব পাৰিলোঁ। তাৰ বাবে আমি আমাৰ এই ৰাইজসকলক, আমাৰ ওচৰ চুবুৰীয়া ৰাইজসকলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। লগতে আমি জানিব বিচাৰোঁ যিসকল উড়িয়া সম্প্ৰদায়ৰ লোক মানে আপোনালোকৰ এই মঞ্চত অহা নাই, তেখেতসকলক আপুনি কি মেছেজ দিব? যিসকল অহা নাই, হয়তো বিভিন্ন অসুবিধাৰ কাৰণে তেখেতসকল আহিব পৰা নাই। কিছুমান এনেকুৱা আছে আজি এতিয়া পৰীক্ষা চলি আছে, মেট্ৰিক পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, এনেকৈ ধৰণৰ বিভিন্ন অসুবিধা থাকিব পাৰে। সেইকাৰণে তেখেতসকল হয়তো আজি আমাৰ ইয়াত আহি উপস্থিত থাকিব পৰা নাই। সকলোৰে নিজস্ব কিছুমান এৰাব নোৱাৰা সমস্যা থাকে। গতিকে আমি তেখেতসকলৰে কোনো বেয়া পোৱা নাই। তেখেতসকলকো আমি আজিৰ এই দিনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পিছৰ কাৰ্যসূচীবোৰত যাতে তেখেতসকল উপস্থিত থাকে তাৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ। কেনেকুৱা লাগিলে? বহুতে ভাল লাগিলে। আৰু যিহেতু আমাৰ উড়িয়া জাতিটো বহুত পিছপৰা আছিলে, এইটো জেগাতো তেনেকা মানে উড়িয়াৰ ভিতৰত কিবা কি হয় জনা নাছিলে। আৰু এতিয়া আমাৰ গোটেইখিনি জাতিটোক মাতি যে ইমান ডাঙৰ এটা উৎসৱ কৰিলে, সেইকাৰণে বহুতে ভাল লাগিছে। আমি জানিব বিচাৰিছো আজি মানে এই নৃত্যটো আপোনালোকে কি উদ্দেশ্য লৈ নাছিলে? আমাৰ এইটো যোনটো আমি নৃত্য পৰিৱেশন কৰিছো, সেইটো আমি বিশ্ব দৰবাৰত আমি কেনেকৈ আগত প্ৰমোট কৰিব পাৰো। আমাৰ ডান্স যোনটো কলা কৃষ্টি আছে, সকলোৱে ইমান কি বুজি নাপায় না, কি কোনোবা দেখিছে বা জানে। আমি যোনটো উড়িয়া আমাৰ কালচাৰ, আমাৰ ড্ৰেছ, আমাৰ এইবিলাক ট্ৰেডিচনেল যিমান বস্তু কোনেও ইমান ভালকে নাজানে। আমি এইটো নিজৰ কালচাৰক আগত যিমান প্ৰমোট কৰিব পাৰো সেইটোৱে বিচাৰিছো।